বিবাহপাশত আবদ্ধ হ'বলৈ ওলাইছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মণ্টুমণি শইকীয়া। হয় বন্ধু-বান্ধৱীসকল, যোৱা কেইদিনমানৰ পূৰ্বে মণ্টুমণি শইকীয়াই আঙুঠি পিন্ধোৱা অনুষ্ঠান সম্পূৰ্ণ হৈ গৈছে। এয়া হয়তো আপোনালোকে সকলোৱে দেখিছে আৰু কালি তেওঁলোকৰ মেহেন্দি অনুষ্ঠান হৈ গৈছে। পিছে কণ্ঠশিল্পী মণ্টুমণি শইকীয়াৰ হ'বলগীয়া পত্নীৰ নাম কি, তেওঁ কি কৰে হয়তো আপোনালোকে অৱগত নহয়। আজি এই ভিডিঅ'টোত আপোনালোকক সকলোখিনি কম। তেখেতৰ বিষয়ে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনপ্ৰিয় কণ্ঠশিল্পী মণ্টুমণি শইকীয়াৰ হ'বলগীয়া পত্নীৰ নাম হৈছে ৰিচা কলিতা। পেছাত তেওঁ এগৰাকী অভিনেত্ৰী, মেকআপ আৰ্টিষ্ট আৰু লগতে এগৰাকী ভাল বিউটিচিয়ান। কণ্ঠশিল্পী মণ্টুমণি শইকীয়াৰ হ'বলগীয়া পত্নীৰ বিষয়ে জানি আপোনালোকৰ বাৰু কেনেকুৱা লাগিল প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু তেওঁলোক দুয়োজনে যুগ্ম জীৱনৰ পাতনি মেলিব ওলাইছে আৰু আমাৰ চেনেলৰ তৰফৰ পৰা দুয়োজনলৈ বিবাহৰ বহুত শুভকামনা জ্ঞাপন কৰিলোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।